টুকুৰেশ্বৰী দেৱালয় হৈছে গোৱালপাৰা চহৰৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ দক্ষিণ-পূবত টুকুৰেশ্বৰী পাহাৰত অৱস্থিত এখন দেৱালয়। প্ৰাচীন এক জনশ্ৰুতি অনুসৰি এই পাহাৰতে সতীৰ দেহৰ কোনো এটা টুকুৰা অৰ্থাৎ কোনো মতে সতীৰ জিভা পৰিছিল। টুকুৰা শব্দৰ পৰাই এই পীঠস্থানৰ নাম টুকুৰেশ্বৰী হয় বুলি জনশ্ৰুতিয়ে কয়। আন এক প্ৰবাদ মতে এই অঞ্চলতে টুকুৰা নামৰ এজন গৰখীয়া আছিলে। তেওঁ সদায় টুকুৰেশ্বৰী পাহাৰৰ আশে-পাশে গৰু চৰাইছিল। তেওঁ চৰাই থকা গৰু জাকৰ পৰাই নিতৌ এজনী গাই গৰু সংগোপনে পাহাৰলৈ উঠি গৈ এখন চোতাল যেন বৃহৎ শিল এচটাৰ এডোখৰ নিৰ্দিষ্ট স্থানত নিজ উহাৰৰ পৰা গাখীৰ ঢালি দিছিল। এদিন টুকুৰাই গাইজনীৰ এই কাণ্ড ধৰা পেলালে। ঘটনাটো দেখি টুকুৰা হতভম্ব হ'ল আৰু অৱশেষত এই সকলো কথা বিজনীৰ ৰজাৰ ওচৰত বিৱৰি ক'লেগৈ। ৰজাই টুকুৰাৰ কথা বিশ্বাস নকৰিলে। হতাশ হৈ তেওঁ উভতি আহিল। ইয়াৰ কিছুদিনৰ পাছত ৰজাই সপোনত নিৰ্দেশ পালে যে সেই পাহাৰত এটা মন্দিৰ সাজি পূজা কৰিব লাগে। সেই অনুসৰি ৰজাই তাত মন্দিৰ সাজি পূজা সেৱাৰ ব্যৱস্থা কৰিলে। গৰখীয়া টুকুৰাৰ নাম অনুসৰি এই মন্দিৰৰ নাম ৰখা হয় টুকুৰেশ্বৰী। দুৰ্গা পূজা আৰু বাসন্তী পূজাৰ সময়ত ইয়াত মহাসমাৰোহেৰে পূজা হয় আৰু বিৰাট মেলা বহে। দুৰ্গা পূজাৰ সময়ত ইয়াত মহ বলি দিয়াৰো পৰম্পৰা আছে। এই মন্দিৰৰ প্ৰাংগণত অসংখ্য বান্দৰৰ বসতি। বান্দৰবোৰৰ মাজত সিহঁতৰ ৰজাৰাণী আছে। মন্দিৰৰ পূজা-পাতলৰ ভোগ-প্ৰসাদৰ ভাগ এই বান্দৰবোৰকো দিয়া হয়। কিন্তু লক্ষণীয়ভাৱে ৰজা-ৰাণীয়ে নোখোৱাকৈ আন বান্দৰবোৰে এই ভোগ-প্ৰসাদ নাখায়। বৰ্তমান অৱশ্যে মানুহৰ দৌৰাত্ম্যত বান্দৰৰ সংখ্যা ক্ৰমশঃ কমি আহিছে।